আলফা স্বাধীনৰ শিবিৰত অসম আৰক্ষীৰ চোৰাংচোৱা ম্যানমাৰ শিবিৰত বন্দী মানস বৰগোহাঁই নামৰ যুৱক আলফা স্বাধীনৰ নামত থকা এটা ইউটিউবৰ চেনেলত প্ৰচাৰ কৰা এটা ভিডিঅ'ই ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ভিডিঅ'টোত এজন যুৱকে মন্তব্য দি তেওঁক অসম আৰক্ষীয়ে চোৰাংচোৱাগিৰি কৰিবলৈ আলফাৰ শিবিৰলৈ প্ৰেৰণ কৰা বুলি দাবী কৰিছে আলফা স্বাধীনে ম্যানমাৰৰ শিবিৰত চোৰাংচোৱাগিৰি কৰাৰ সন্দেহত বন্দী কৰা যুৱকজন মানস বৰগোহাঁই ওৰফে মুকুট অসম বুলি জানিব পৰা গৈছে মানস বৰগোহাঁই নিজকে অসম আৰক্ষীৰ বিশেষ শাখাৰ বিষয়া বুলি চিনাকি কৰিছে চোৰাংচোৱাগিৰি কৰাৰ লক্ষ্যৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ বিষয়াজনে আলফা স্বাধীনত যোগ দিয়াৰ নাটক ৰচনা কৰি ম্যানমাৰৰ শিবিৰলৈ গৈছিল বুলি উল্লেখ কৰিছে গোলাঘাটৰ যুৱকজনে বন্দী কৰাৰ কথা উল্লেখ কৰি স্বীকাৰ কৰে যে মোক অসম আৰক্ষীয়ে আলফা স্বাধীনক চোৰাংচোৱা কৰিবলৈ পঠিয়াইছিল আলফাত যোগদান কৰাৰ আঁৰত কোনো জাতীয়তাবোধ নাছিল অসম আৰক্ষীয়ে বিশেষ কোড নম্বৰ ব্যৱহাৰ কৰিবলৈ দিছিল বিপদত পৰিলে সহায় কৰিব বুলি কোৱা হৈছিল যুৱকজনৰ সৈতে নগাঁৱৰ চয়নিকা দাস কাবেৰী গোলাঘাটৰ অংকিতা চৰাইদেউ ঋতুৰাজ বসন্ত মেৰাপানীৰ নুমল বিতুপন নামৰ যুৱকো গৈছিল যুৱকজনে দাবী কৰা মতে শিবিৰলৈ প্ৰেৰণৰ পূৰ্বে তেওঁলোকক বিশেষকৈ বায়োমেট্ৰিকৰ প্ৰশিক্ষণ দিয়া হৈছিল যাৰ দ্বাৰা আলফাৰ ব্যৱস্থা ধ্বংস কৰিব পাৰি 2021 চনৰ পৰা অসম আৰক্ষীৰ বিশেষ শাখাৰ সৈতে জড়িত থাকি আলফাৰ কাৰ্যকলাপ নিৰীক্ষণ আৰু অভিযানত জড়িত থকাৰ কথা প্ৰকাশ কৰিছে মানসে স্বীকাৰোক্তিমূলক ভিডিঅ'ত কয় যে মই 2021 চনৰ পৰা অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ পৰিদৰ্শক হিচাপে কাম কৰি আছো মোৰ আইডি নম্বৰ হৈছে IG 8371963421 2021 চনত বিশেষ শাখাত অন্তৰ্ভুক্ত হোৱাৰ পিছৰে পৰা মোক এটা বিশেষ অভিযানত নিয়োজিত কৰি ৰখা হৈছিল এই অভিযানৰ জৰিয়তে মোক আলফাৰ বিৰুদ্ধে কাম কৰিবলৈ আৰু সংগঠনটোৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছিল মানসে স্বীকাৰ কৰি কয় যে মই 2023 চনৰ নৱেম্বৰ মাহত আলফাত যোগদান কৰিছিলোঁ এয়া সম্পূৰ্ণৰূপে এটা অভিযান আছিল মোক মানৱ চলিহা আৰু দিগম্বৰ পাণ্ডে মিছনৰ অংশ কৰিছিল যেতিয়া মোক 2021 চনত ডিজিপি হৈ থকা ভাস্কৰ জ্যোতি মহন্ত জিপি সিং পাৰ্থসাৰথী মহন্তই মিছনৰ বাবে নিৰ্দেশনা দিছিল আমি গুৱাহাটীৰ কাহিলিপাৰা আৰু হাতীগাঁৱৰ অজন্তা পথত অভিযানৰ বাবে প্ৰশিক্ষণ দিছিল মানস বৰগোহাঁইৰ অসম আৰক্ষীৰ সৈতে কোনো সম্পৰ্ক নাই তেনে কোনো লোকক অসম আৰক্ষীয়ে মক্ৰল কৰা নাই তীব্ৰ চাঞ্চল্যৰ পাছতে অসম আৰক্ষীৰ আনুষ্ঠানিক বিবৃতি ইপিনে যুৱকজনৰ দাবীক নস্যাৎ কৰিছে অসম আৰক্ষীয়ে এক আনুষ্ঠানিক বিবৃতি জাৰি কৰি কয় যে যুৱকজনে দাবী কৰাৰ দৰে অসম আৰক্ষীয়ে তেনে কোনো যুৱকক মক্ৰল কৰা নাই তেনে কোনো যুৱকক আলফাৰ শিবিৰলৈ প্ৰেৰণ কৰা নাই এই খবৰ মিছা ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত আলফা স্বাধীনে যুৱকজনৰ পৰিয়ালৰ সবিশেষ প্ৰকাশ কৰা নাই চোৰাংচোৱাগিৰি সংগঠনৰ নীতিবিৰোধী কামত লিপ্ত সদস্য বা কেডাৰক আলফা স্বাধীনে কঠোৰতম শাস্তি প্ৰদান কৰি আহিছে এই যুৱকজনক মৃত্যুদণ্ড দিয়াৰ আশংকা কৰা হৈছে কিন্তু যুৱকজনক কি শাস্তি দিব তাক লৈ এতিয়াও সংগঠনটোৱে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই নিউজ ডেস্ক মই মানস বৰগোহাঁই আপোনালোকৰ আগত এটা সঁচা কথা ক'বলৈ ওলাইছোঁ মোৰ পৰিচয় যি আপোনালোকে গম পাইছিলে তাৰ আঁৰতে এটা পৰিচয় লুকাই আছিলে মই প্ৰশাসনৰ এজন লোক হয় প্ৰশাসনৰ স্পেচিয়েল ব্ৰাঞ্চৰ SI হিচাপে মোক নিয়োগ কৰিছিলে 2021 চনত মোৰ যি ID নাম্বাৰ হৈছে IG 8371963421 এয়া হৈছে মোৰ ID নাম্বাৰ এই নাম্বাৰটো দি মোক আপোনালোকে চিনি পাব পাৰিব এজন SBৰ সাব ইন্সপেক্টৰ হিচাপে মই তাত কৰ্মনিয়োগ কৰোঁতে 2021 চনত যেতিয়া কৰ্মনিয়োগ কৰিছিলোঁ তেতিয়াৰ পৰা মোক এটা বিশেষ মিছন দিয়া হৈছিলে মিছনটো হৈছিলে কি আলফাৰ বিপক্ষে কাম কৰাৰ কাৰণে আলফা স্বাধীনৰ বিপক্ষে যেতিয়াৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিলোঁ প্ৰথম অৱস্থাৰ পৰা মোক কিছুমান নাটকীয় ৰূপত মোক প্ৰকাশ কৰিলে যাতে সংগঠনৰ লোকে মোৰ ওচৰলৈ যাব পাৰে আৰু মোৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে সেই নাটকীয় যিসমূহ আমি নাটক কৰিছিলোঁ সেই নাটকসমূহ আমি সুচাৰুৰূপে কৰি গৈছিলোঁ আৰু ঠিক তেনেধৰণে নাটকীয় ৰূপে মোক এবাৰ গ্ৰেপ্তাৰো কৰিছিলে গ্ৰেপ্তাৰ কৰাৰ পাছত আকৌ পুনৰ এৰি দিছিলে ঠিক তেনেধৰণে আমি দুবাৰ তিনিবাৰ তেনেকুৱা ধৰণৰ নাটক কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত যি বিচাৰিছিলোঁ আমি আলফা স্বাধীনৰ যি বিশ্বাস পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই বিশ্বাস পোৱাৰ ফলত মই আহি নৱেম্বৰ মাহত আলফা স্বাধীনত যোগদান কৰিছিলোঁ মই আলফা স্বাধীনত যোগদান কৰাটো প্ৰকৃততে এটা সম্পূৰ্ণ মোৰ মিছন আছিল ইয়াত কোনো জাতীয় প্ৰেম বা কিবা তেনেকুৱা লুকাই মই অহা নাছিলোঁ কাৰণ মোক এটা সম্পূৰ্ণ মিছন দিছিলে আৰু মিছনটোৰ কাৰণে মোক
প্ৰক্ষেপ কৰিছিলে মানস চলিহা, দিগম্বৰ পাণ্ডে। তেওঁলোকে প্ৰত্যক্ষভাৱে মোক প্ৰক্ষেপ কৰিছিল আৰু পৰোক্ষভাৱে মোক প্ৰক্ষেপ কৰা ব্যক্তি হ'ল GP সিং, পাৰ্থসাৰথী মহন্তকে প্ৰমুখ্য কৰি। সেই মুহূৰ্তত 2021 চনত আছিলে ভাস্কৰজ্যোতি মহন্ত DGP হৈ, তেখেতেহে সেই গোটেইগৰাকী ব্যক্তিয়ে প্ৰক্ষেপ কৰিছিল। আৰু তেওঁলোকে আমাক অকল মোকে বুলি নহয় আৰু বহুকেইগৰাকী যুৱক যুৱতী আছে, তেওঁলোকে আমাক যি ধৰণে প্ৰক্ষেপ কৰিছিল, যি ধৰণে আমাক নিয়োগ কৰিছিল, নিয়োগ কৰাৰ পাছৰে পৰা তেওঁলোকে আমাক কিছুমান প্ৰলোভিত কৰিছিল। প্ৰলোভিত যেনেকৈ ধৰণে টকা পইচাৰ আৰু যি এতিয়া আমাৰ এই বয়সত সকলোৰে এটা যি পাৱাৰৰ এটা ক্ষমতা বিচাৰে, সেই ক্ষমতাৰ কাৰণে আমি সকলোৱে সেই কথাত মান্তি হৈ সেইধৰণে বিপক্ষে কাম কৰাৰ বাবে আমি প্ৰস্তুত হৈছিলোঁ আৰু সেইধৰণে আমি কাম কৰিছিলোঁ। ঠিক আমাক তেনেধৰণে প্ৰলোভিত কৰিছিল আৰু তেনেধৰণে প্ৰলোভিত কৰাৰ পাছত প্ৰথম অৱস্থাত কাহিলীপাৰাত আমাক প্ৰশিক্ষণ দিছিল। কাহিলীপাৰাত প্ৰশিক্ষণ দিয়াৰ পাছত আমাক আলফা স্বাধীনৰ বিৰুদ্ধে কেনেধৰণে কাম কৰিব লাগিব, তেওঁলোকৰ ক্ষয় ক্ষতিৰ বিষয়ে আমাক বেলতলাৰ অজন্তা পথত অৱস্থিত এনক্লেভত আমাক প্ৰশিক্ষণ দিছিল। সেই প্ৰশিক্ষণত বিশেষকৈ আছিল আপোনাৰ বায়'মেট্ৰিক্সৰ ওপৰত, কেনেধৰণে এটুকুৰা ঠাইক জিৰ' ছিগনেল জন কৰিব পাৰি আৰু ধৰি লওক যিকোনো অৱস্থাত তেওঁলোকৰ যি ছিষ্টেম ইউজ কৰে সেই ছিষ্টেমক কেনেধৰণে ধ্বংস কৰিব পাৰি। আৰু ছিষ্টেমক অকল ধ্বংস কৰাই নহয়, সেই ছিষ্টেমৰ ফলত তেওঁলোকক আমি কেনেধৰণে বেলেগৰ সন্মুখত বা বেলেগ ৰাষ্ট্ৰৰ সন্মুখত আমি দোষী প্ৰস্তুত কৰিব পাৰোঁ। সংগঠনৰ যি ছিষ্টেম ইউজ হয়, সংগঠনৰ ছিষ্টেমে কোনো ক্ষয় ক্ষতি নকৰিলেও আমি যাতে সেই সংগঠনৰ ছিষ্টেম ব্যৱহাৰ কৰি আমি সংগঠনক ক্ষয় ক্ষতি কৰিব পাৰোঁ, তেনেধৰণৰ আমাক বিশেষ প্ৰশিক্ষণ দিছিলে। আৰু সেই প্ৰশিক্ষণৰ অৱস্থাত যেতিয়া মোক প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত মোক প্ৰক্ষেপ কৰিছিলে, মোৰ কেইটামান বিশেষ কোড আছিলে। সেই কোডটো যেনেধৰণে আপোনাৰ বিপদৰ সময়ত মোক যদি ক'ৰবাত ধৰা পৰোঁ বা কিবা হওঁ, বিপদৰ সময়ত UA 792/1 আৰু আমাৰ ভাৰ্চুৱেল কোড যোনটো VC বুলি কওঁ, VC-টো হ'ল আপোনাৰ ৰামটোক যদি আপোনাৰ এনেকৈ নৰ্মেল ৰাম হয় আৰু যদি তাক লিখিত ৰূপ দিবলৈ হয় ROM, যাতে সেই বস্তুটো কোনো গম পাব নোৱাৰে, সেই তেনেধৰণে আমাক কিছুমান বিশেষ কোড দি পঠিয়াইছিলে। আৰু 7896799241 এইটো এটা বিশেষ নাম্বাৰ হয়। এই নাম্বাৰটো আপোনাৰ সকলোৰ হাততে থাকে আৰু সকলোৱে এই ক্ষেত্ৰত মানে যিসকল আমাৰ জড়িত আছে, মোৰ লগত 7জন আছে মোৰ সহকৰ্মী, সেই 7জনেও এই নাম্বাৰটোৰ জৰিয়তে সকলো ধৰণৰ বিপদৰ পৰা উদ্ধাৰ কাৰণে এই নাম্বাৰটো আমাক বিশেষ ধৰণে দিয়া হৈছিল। আৰু যদি ক'ৰবাত আমাক এৰেষ্ট কৰে, কিবা কৰে, এই নাম্বাৰটোৱে আমাক বিশেষ সহায় কৰিব বুলি আমাক কৈ পঠিয়াইছিলে। আৰু মোৰ লগত বিশেষকৈ আছিলে চয়নিকা দাস নগাঁৱৰ, আৰু আপোনাৰ কাবেৰী আছিলে, তেখেতো নগাঁও, অংকিতা গোলাঘাটৰ, তাৰপিছত আছিলে ঋতুৰাজ বসন্ত চৰাইদেউ, নুমল মেৰাপানী, তাৰপাছত মই আছিলোঁ গোলাঘাটৰ, আৰু আমাৰ লগত আছিল বিতুপন আছিল। এই সকলোকেইজন আমাক বিশেষকৈ প্ৰশিক্ষণ দিয়াইছিল। আৰু আমাৰ বিশেষ প্ৰশিক্ষণটো আছিল অকল বায়'মেট্ৰিক্সৰ ওপৰত। সেই বায়'মেট্ৰিক্সৰ ওপৰতে আমাক প্ৰশিক্ষণ দিছিল। আৰু পাছত আপোনাৰ যিসকলে সকলো ধৰণৰ বাহিৰত গৈ প্ৰশিক্ষণ লৈ আহিছিল, যেনেধৰণে ডেৰাডুনৰ মিলিটাৰী একাডেমীত ট্ৰেইনিং লৈছিল প্ৰণদীপ গগৈ গোলাঘাটৰ হয়। প্ৰণদীপ বিশেষকৈ মানস চলিহাৰ একেবাৰে লগত থকা এজন বিষয়া হয়। প্ৰণদীপে এই ক্ষেত্ৰত বিশেষকৈ প্ৰশিক্ষণ লৈছিল, কেনেধৰণৰ কি কৰিব লাগে। আৰু প্ৰণদীপৰ লগতে আপোনাৰ ৰাজশ্ৰী তিতাবৰ, তাইও এই ক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ লৈছিল। আৰু তেনেধৰণে ছোৱালীখিনিক এনেধৰণে প্ৰস্তুত কৰিছে যাতে ছোৱালীখিনিয়ে এজন বিষয়াক বা এজন সংগঠনৰ লোকক কেনেধৰণে নিজৰ প্ৰতি প্ৰলোভিত কৰিব পাৰি। যি ছেক্স এডুকেশ্যন বুলি কোৱা হয়, ছেক্স এডুকেশ্যন বিশেষকৈ ছোৱালীখিনিক দিয়া হৈছে। ছেক্স এডুকেশ্যন এইটো কাৰণে দিয়া হৈছে যাতে GMSQ, CMSQৰ দৰে যি শিবিৰ আছে, সেই শিবিৰৰ নেতাসকলক নিজৰ প্ৰতি আকৰ্ষিত কৰি শিবিৰৰ মাজত এটা বিভেদৰ সৃষ্টি কৰিব পাৰে, যাতে সেই ধৰণৰ বিশেষ প্ৰশিক্ষণ ছোৱালীখিনিক দিয়া হৈছে। আৰু বাকী বহুকেইজন আছে, মোৰ যিহেতু 34 হয়, মোৰ ৰোল নাম্বাৰটো লাষ্টৰ ফালৰ পৰা মোৰ 34 হয়, মোৰ আগতো আৰু 33জন আছে। 33জনকো তাৰে বিশেষ কিছুমান আপোনাৰ ডেৰাডুনত পৰা প্ৰমুখ্য কৰি তেনেকৈ বাহিৰৰ বহুত জেগাত দীঘলীয়া 9মহীয়া প্ৰশিক্ষণৰ পৰা লৈ বহুতো প্ৰশিক্ষণ দিছে। আৰু স্পেচিয়েল মাৰ্চিয়েল আৰ্টৰ পৰা লৈ ৱেপন ইউজৰ কেনেকৈ কৰিব লাগে, সেই বিশেষ কিছুমান প্ৰশিক্ষণ দি এতিয়াও প্ৰশিক্ষণ দিয়াই আছে। আৰু সেই প্ৰশিক্ষণৰ মুহূৰ্তৰ পৰা এতিয়ালৈকে আমাক এটা কথা সদায় মগজুত সোমোৱাই আছে। প্ৰত্যেক মুহূৰ্তত প্ৰথম দিনাৰ পৰা মই অহাৰ আগমুহূৰ্তলৈকে এটা কথা আমাক এই ধৰণে মগজুত সোমোৱাইছে যে আলফাত থকা যিসকল লোক আছে, যিসকল বিষয়া আছে, তেওঁলোকে লাখবিলাসৰ জীৱন যাপন কৰে। আৰু যিসকল নতুনকৈ যায়, যিসকলে নতুনকৈ সংগঠনত যোগদান কৰে, তেওঁলোকক কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰে। কিন্তু মই সঁচাকৈ আমাৰ যিসকল অসমীয়া যুৱক যুৱতী বা মোৰ লগত যিসকলে প্ৰশিক্ষণ লৈছিলে, মই সকলোকে এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰোঁ
যে হয় আমাক সেই তেনেধৰণৰ কথা কৈ আমাক কিছুমান উত্তেজিত কৰাইছিলে কিছু মুহূৰ্তৰ বাবে কিন্তু ইয়াত মই আজি ৩-৪ মাহ দিন মই নিজে ইয়াত আছিলোঁ মই কিন্তু তেনেধৰণৰ কোনো ব্যৱহাৰ ইয়াত পোৱা নাই ইয়াত সকলোৰে একে বন্ধুসুলভ আৰু যি দায়িত্বসুলভ যে জ্যেষ্ঠজনে আপোনাৰ প্ৰতি যি দায়িত্ব থাকিব লাগে সেই দায়িত্ব জ্যেষ্ঠজনৰ আপোনাৰ প্ৰতি সদায় আছে যি ধৰণে আমাক কৈছিলে বাহিৰাসকলে হওক বা যিসকলে আমাক প্ৰশিক্ষণ দিছিলে তৃষ্ণা সন্দিকৈ বাইদেউকে ধৰি সকলোৱে আমাক যেনেধৰণে কৈছিলে যে আলফাই অকল দেখুৱাইহে আলফাৰ মুখ এখনহে দেখুৱাইহে তেহেঁতি নাটক কৰে সেই তেনেকুৱা ক্ষেত্ৰত নহয় আমি অহা দিনাৰ পৰা আজিলৈকে মই সকলোখিনি সেই কোৱাৰ পৰা বিপৰীত পাইছোঁ আৰু মই আজিলৈকে তেনেকুৱা ধৰণৰ কোনো ব্যৱহাৰ পোৱা নাই ছিলে মোক যেনেধৰণে প্ৰক্ষেপ কৰিছে আৰু বাকীসকলক যেনেধৰণে প্ৰশিক্ষণ দি আছিলে সম্পূৰ্ণ ডিজাইন কৰাৰ আঁৰত আছিলে জিপি সিং আৰু পাৰ্থসাৰথী মহন্ত আৰু জিপি সিঙে সেই তেওঁলোকৰ যি ডিজাইন থাকে তেওঁলোকৰ যি প্লেনিং থাকে মানক চলিহা বোলা যিজন দেৰগাঁৱৰ ব্যক্তি হয় তেখেত জনাল হেড হয় SBৰ তেখেতক সম্পূৰ্ণ প্লেনিংখিনি দিয়াৰ তেওঁ আমাক সেই প্লেনিংখিনিৰ অৱগত কৰায় তেখেতে আমাক বিশেষকৈ জুন মাহৰ পৰা আমাক এই সন্দৰ্ভত প্ৰশিক্ষণ দি আছিলে বায়'মেট্ৰিক্সৰ ওপৰত আমাক প্ৰশিক্ষণ দি আছিলে বেলতলাৰ অজন্তা পথৰ এনক্লেভত আমাক বিশেষকৈ প্ৰশিক্ষণ দিছিলে তৃষ্ণা সন্দিকৈ আৰু মানক চলিহাক বিশেষকৈ পৰিচিত সকলো থানাতে এটা নামেৰে বিশেষ পৰিচিত সেই নামটোৱে হৈছে ঘোঁৰা তেখেতক ঘোঁৰা বুলি ক'লে প্ৰায় থানাই চিনি পায় আৰু সেই ঠিক তেনেধৰণে মানক চলিহাক যিধৰণে পাৰ্থসাৰথী মহন্ত আৰু জিপি সিঙে ডিজাইন কৰি দিয়ে সেই ডিজাইন অনুসৰি আমাক কামখিনি কৰিবলৈ আৰম্ভ কৰিবলৈ দিয়ে আৰু কামখিনিৰ আঁৰতে প্ৰথমতে মোক যেনেধৰণে কাম দিছিলে মোৰ কামটো আছিলে যে ইয়াত যিসকল জ্যেষ্ঠ বিষয়া আছে সেই বিষয়াসকলৰ ওপৰত তন্নতন্নকৈ নজৰ ৰাখা তেওঁলোকৰ গতিবিধি তেওঁলোকে কোন সময়ত ক'লৈ যায় কেনেধৰণে যায় তেওঁলোকে কেনেধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰে তেওঁলোকৰ লগত কোনোবা গাৰ্ড থাকে নেকি তেওঁলোকে ক'ৰবালৈ গ'লে কি অস্ত্ৰ লৈ যায় তেওঁলোকে ক'ৰবালৈ গ'লে কেইজন গাৰ্ড লৈ যায় তেওঁলোকে কোন সময়ত কোনো অস্ত্ৰ নোলোৱাকৈ থাকে আৰু তেওঁলোকে ধৰি লওক কোন সময়ত শুই উঠে কোন সময়ত তেওঁলোকৰ ওপৰত কিবা এটা ধৰি লওক যদি আক্ৰমণ কৰিব লগা হয় কিবা কৰিব লগা হয় কোন সময়ত কৰিব পৰা যায় তেওঁলোকক যাতে ক্ষতি কৰিব পৰা যি সুযোগকণ হয় বা যি তেওঁলোকৰ গতিবিধি হয় গতিবিধিখিনি সম্পূৰ্ণকৈ মোক তন্নতন্নকৈ নজৰ ৰাখি যি তিনিজন অহাৰ কথা আছিলে প্ৰণদীপ অহাৰ কথা আছিলে ধৈৰ্যকৰ অহাৰ কথা আছিলে আৰু ৰাজশ্ৰী অহাৰ কথা আছিলে তেওঁলোকক মোক এই সম্পূৰ্ণ ৰিপৰ্টখিনি দিব দিছিলে আৰু তেওঁলোকক স্পেচিয়েল ট্ৰেইনিঙে আছিলে যে কেনেধৰণে মানুহক ডিমটিভেট কৰিব লাগে কিবা কৰিব লাগে সম্পূৰ্ণ তেওঁলোকক স্পেচিয়েল ট্ৰেইনিং দিছিলে আৰু সেই ট্ৰেইনিং অনুসৰি মোক এটাই কৈছিলে যে সম্পূৰ্ণ ৰিপৰ্টখিনি এটো যিহেতু মই তেওঁলোকতকৈ 3-4 মাহৰ আগত আহিছোঁ অহাৰ বাবে মই সম্পূৰ্ণ ৰিপৰ্টখিনি তেওঁলোকক দিব লাগিব আৰু তেওঁলোকৰ যি অহাৰ সময় আছিলে ফেব্ৰুৱাৰী মাহৰ আমাক কোৱা মতে 7 পৰা 15 তাৰিখৰ ভিতৰত ফেব্ৰুৱাৰী মাহৰ 7 পৰা 15 তাৰিখৰ ভিতৰত তেওঁলোকে আহি শিবিৰত উপস্থিত হ'ব আৰু তেওঁলোকৰ কাম কাজ কৰিব ঠিক তেনেধৰণে মোক যি ধৰণৰ নাম ল'ব দিয়া হৈছিলে মোক ইয়াত ল'ব দিয়া হৈছিলে বীৰ তেওঁলোকে আহি যাতে মোক সহজে চিনি পাব পাৰে তাৰ বাবে মোক বীৰ ল'ব দিয়া হৈছিলে আৰু সেই নাম অনুসৰি তেওঁলোকে মোৰ লগত কথা পাতি আৰু তেওঁলোকে যি কাপোৰ পিন্ধি আহিব ধৰি লওক জেকেট হ'ব পাৰে ভাল দামী চাৰ্টছ হ'ব পাৰে সেই তেনেকুৱাত তেওঁলোকে যিবোৰ মাইক্ৰ' আৰু নেনো আমাৰ ইকুইপমেণ্ট থাকিব যেনেধৰণে এটা বায়'মেট্ৰিক্সৰ ক্ষেত্ৰত ব্যৱহৃত হয় জিৰ' ছিগনেল জোন কৰাৰ পৰা লৈ বিশেষ ধৰণৰ ছেটেলাইট ক্ৰেছ ছিগনেল ক্ৰেছ আদিৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱহৃত হ'ব পৰা যন্ত্ৰপাতি সেইসমূহ জেকেটৰ পৰা ধৰি তেনেধৰণে লুকুৱাই অনাৰ সম্পূৰ্ণ পৰিকল্পনা কৰিছিলে আৰু এই আঁৰত যি পৰিকল্পনা আছিলে সেই বস্তুখিনি ফেব্ৰুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল অৱস্থাত মই যেতিয়া গুৱাহাটীৰ পৰা আহিলোঁ অহাৰ পিছত মোক যি ভাৰত ম্যানমাৰ সীমান্তত হয় ধৈৰ্য কোঁৱৰ আৰু প্ৰণদীপে আহি মোক থৈ গ'লহি আৰু তেওঁলোকে মোৰ লগত যি এটা মোবাইল আছিলে সুকীয়া সেই মোবাইল আৰু ID কাৰ্ড সেই সকলোখিনি লৈ তেওঁলোক গুচি গ'ল আৰু তেওঁলোকে মোক এটা কথাই কৈ গৈছিলে যে যি ফেব্ৰুৱাৰী 7 পৰা 15 তাৰিখৰ ভিতৰত আমিও গৈ যোগদান দিম আৰু মুখ্য উদ্দেশ্য আমাৰ এটাই আছিলে যে সংগঠনৰ ভিতৰচৰাত বেমেজালিৰ সৃষ্টি কৰা বা ক্ষতি কৰা আৰু মোৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ একো অন্য নাছিলে মোক টেকনিক্যালি যি ধৰণে পাৰি সকলোখিনি ক্ষতি কৰিবলৈ মোক দিছিলে আৰু তেওঁলোকৰ সময়সূচীখিনি সুচাৰুৰূপে মানে পৰিচালনা কৰাত আৰু ধৈৰ্য হওক বা প্ৰণদীপক হওক বা ৰাজশ্ৰীক হওক যাতে মই সকলোখিনি তথ্য এটাকৈ দিব পাৰোঁ সেইখিনি যোগাত কৰিবলৈ মোক দিছিলে আৰু এনে ক্ষেত্ৰত যেতিয়া আমি সকলোখিনি কাম আগবাঢ়ি গৈছিলে মই সেইটো কথা ক'বই লাগিব কাৰণ মানক চলিহাই যেতিয়া আমাক পঠিয়াইছিলে বিশেষকৈ DGP জিপি সিং এতিয়াৰ অৱস্থাত থকা বৰ্তমান DGP জিপি সিং আৰু পাৰ্থসাৰথী মহন্তই এই ক্ষেত্ৰত আমাক বিশেষ ধৰণে সহায় কৰিছে বুলি এইটো কাৰণে কৈছোঁ আমি প্ৰত্যক্ষভাৱে তেওঁলোকক লগ পোৱা নাই কিন্তু পৰোক্ষভাৱে মানক চলিহাৰ যিখিনি তথ্য পাতি দিয়া হয়
সংগঠনৰ ভিতৰত কেনেকৈ যাব লাগে কি কৰিব লাগে যে বা সংগঠনত সোমালে কি হ'ব কি নহ'ব সম্পূৰ্ণখিনি পাৰ্থসাৰথী মহন্ত আৰু জি পি সিঙে সকলোখিনি কৰিছিলে পৰোক্ষভাৱে ইয়াৰ আঁৰত সম্পূৰ্ণভাৱে জি পি সিং আৰু পাৰ্থসাৰথী মহন্ত জড়িত হৈ আছে শেষত মোৰ এটাই অনুৰোধ ডিজিপি জি পি সিং পাৰ্থসাৰথী মহন্তই যেনেধৰণে মোক প্ৰলোভিত কৰিছিল টকাৰ আৰু ক্ষমতাৰ যেনেধৰণে টোপ দিছিল সেই টোপত মই যেনেধৰণে ভুল গৈছিলোঁ বাকীসকল যাতে ভুল নাযায় মোৰ বিনম্ৰ অনুৰোধ আপোনালোকক যি কথা কৈ উত্তেজিত কৰিছে বা প্ৰলোভিত কৰিছে কিছুমান কথা যেনেধৰণে তেওঁলোকে প্ৰকাশ কৰিছে যে সংগঠনৰ ভিতৰ চৰাৰ কথা সেই কথা সম্পূৰ্ণ মিছা আৰু সেই কথা মই ৩-৪ মাহে যি সংগঠনত আছোঁ সংগঠনত থাকি মই নিজে অনুভৱ কৰিছোঁ যে তেনেধৰণৰ একো ইয়াত কোনো ধৰণৰ বোলে আপোনাৰ প্ৰতি ঘৃণনীয় দৃষ্টিৰে চোৱা কাৰ্য ইয়াত নচলে যি তেওঁলোকে যি প্ৰশাসনে প্ৰস্তুত কৰিছে জি পি সিং পাৰ্থসাৰথী মহন্তই যি প্ৰস্তুত কৰিছে যে যাতে সংগঠনত যদি বিভেদ আনিবলৈ হয় এনেধৰণৰ মন্তব্য কৰিব লাগিব সেই মন্তব্য সম্পূৰ্ণ মিছা মই অনুভৱ কৰিছোঁ আৰু এটা কথা মোৰ লগত প্ৰশিক্ষণ লোৱা সকলোকে অনুৰোধ কৰোঁ আপোনালোকে যিহেতু সংগঠনৰ বিৰুদ্ধে জাতিৰ বিৰুদ্ধে কাম কৰিবলৈ প্ৰশিক্ষণ লৈছিলে তেওঁলোকৰ কথাত ভুল গৈ তেওঁলোকে কোৱা মতে সম্পূৰ্ণ মান্তি হৈ সেইবোৰ সম্পূৰ্ণ গ্ৰহণ কৰিছিলে আপোনালোকে তেনেধৰণৰ ভুল নকৰিব মই যি ভুল কৰিছোঁ সেই ভুল আপোনালোকে নকৰিব জাতিৰ প্ৰতি যি কৰিব লগা আছিল সেই কৰিব লগাখিনি নকৰি মই কেইটামান টকাৰ লোভত পৰি মোৰ সম্পূৰ্ণ নিজস্ব ত্যাগ কৰি ক্ষমতাৰ লোভত পৰি পাৰ্থসাৰথী মহন্ত আৰু জি পি সিঙৰ যি কথা শুনি সেই কথা মতে গৈ আজি মোৰ এনে দশা হৈছে আপোনালোকে তেনেকুৱা ভুল নকৰিব আপোনালোকে বেলেগ ধৰণে কাম কৰক ভাল কাম কৰক জাতিৰ বিৰুদ্ধে বা আলফা স্বাধীন বিৰুদ্ধে কাম নকৰিব মই যাতে সেইজন অসমীয়া যুৱক হওঁ যাতে এই যি ভুল কৰিলোঁ জাতি বিৰোধী বা আলফা স্বাধীনৰ বিৰুদ্ধে যি কাম কৰিছিলোঁ মই যাতে সেইজন হওঁ তাকে মই অনুৰোধ কৰিছোঁ আপোনালোকে তেনে কাৰ্যৰ পৰা বিৰত থাকিব আৰু এনেকুৱা ধৰণৰ যি লোক হয় যেনে পাৰ্থসাৰথী মহন্ত আৰু জি পি সিং তেনেকুৱা লোকৰ পৰা সদায় আঁতৰি থাকক আৰু অসমীয়া যুৱকসকলে নিজে নিজক নিউজ ডেস্ক ৰিপৰ্ট ঢাকা ষ্টুডিঅ'